মুখ্য ভূমিকা লয় গণতন্ত্র জিন্দাবাদ। गाड़ी में যিদৰে আজি আপোনালোকক ওচৰৰ পৰা পাইছোঁ ভৱিষ্যতেও এনেদৰে আপোনালোকে পাই থাকিব, আপোনালোকৰ মাজত থাকিম। আৰু যি আদৰ্শ লৈ মোৰ পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে ইমান বছৰ ৰাজনীতি কৰিলে আৰু ৰাইজৰ সেৱা কৰিলে, এই একেই আদৰ্শ পালন কৰি মই ৰাইজৰ মাজত থাকি ৰাইজৰ আশা বিনিময়ত কাম কৰি যাম। মই আৰু বিশেষকৈ বুলি ক'বলৈ বিচৰা নাই। এই দুই এষাৰ ক'বলৈ যে সুযোগ দিলে তাৰ বাবে উদ্যোক্তাসকলক নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি শুক্ৰিয়া আদা কৰি ইয়াতে নিজৰ চমু দুই এষাৰ সামৰিছোঁ। আজি নাজিৰাৰ ভিতৰত আমি মহিলাসকলৰ পৰা প্ৰতিক্ৰিয়া পাইছোঁ যে অসমৰ মহিলা এইবাৰ বিজেপি দলটোক এটা সঠিক শিক্ষা দিবলৈ বিচাৰে। যিহেতু বৰ্তমানৰ বিজেপি চৰকাৰে যিদৰে অসমৰ মহিলাৰ মূল্যৱান সময় নষ্ট কৰি বাৰম্বাৰ নিজৰ সভাত মাতি আনি ভুৱা ফৰ্মৰ প্ৰতিশ্ৰুতি দি তেওঁলোকৰ সময় যে ব্যস্ত কৰিছে, তেওঁলোকৰ প্ৰতি যি অন্যায় আৰু তেওঁলোকৰ প্ৰতি যি অপমান যাচিছে, তাৰ বিৰুদ্ধে অসমৰ মহিলাসকলে এইবাৰ এটা সঠিক প্ৰতিক্ৰিয়া দিব। অসমৰ মহিলা ভাল পোৱা নাই যে তেওঁলোকৰ ল'ৰা ছোৱালী চৰকাৰী স্কুল বন্ধ কৰি এইখন চৰকাৰে মদৰ দোকান খুলিছে। অসমৰ মহিলা ভাল পোৱা নাই যে বয়োজ্যেষ্ঠসকলৰ আজি দৰৱৰ দাম বৃদ্ধি কৰি দিছে। অসমৰ মহিলা ভাল পোৱা নাই যে কিছুমানে অৰুণোদয় আঁচনি পাইছে, কিন্তু সকলোৱে নহৰু 400 টকা আৰু তেওঁলোকে মাহৰ কাৰেণ্টৰ বিল 600 টকা 800 টকা দিবলগীয়া হৈছে। তো আজি অসমৰ মহিলা নিজৰ ঘৰৰ দায়িত্ব লৈ ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত, উজ্জ্বল শিক্ষাৰ স্বাৰ্থত বয়োজ্যেষ্ঠসকলৰ প্ৰতি যে অপমান বা অন্যায় কৰা গৈছে তাৰ বিৰোধে আৰু বাৰম্বাৰ যে এখন বিজেপি চৰকাৰ ভুৱা প্ৰতিশ্ৰুতি দি তেওঁলোকে যে 4 ঘণ্টা 5 ঘণ্টা ৰখাই ফৰ্ম পিছত ফৰ্ম ভুৱা ফৰ্মবোৰ যে সহি কৰাই আছে, এই মিছা প্ৰতিশ্ৰুতি দিয়াৰ বাবে অসমৰ মহিলাই এবাৰ সিদ্ধান্ত লৈছে যে এটা সঠিক এটা শিক্ষা দিব এখন চৰকাৰক। যেহেতু এখন চৰকাৰ আজি তেওঁলোকৰ ক্ষমতা মূৰত সোমাই গৈছে, ক্ষমতা লৈ আজি ক্ষমতা নিচাত আজি তেওঁলোকে ৰাইজৰ ওপৰত আৰু অত্যাচাৰ কৰিছে। সেই নিচাৰ পৰা অসম চৰকাৰৰ অহংকাৰ ভাঙিবলৈ এইবাৰ অসমৰ মহিলা এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব, তেনেকুৱা অনুভৱ আজি মোক নাজিৰা সমষ্টিৰ ভিতৰত হৈছে।
আমি দেখা পাইছোঁ যে যোৰহাট লোকসভা সমষ্টিত শাসকীয় পক্ষৰ গোটেই কেবিনেটখনে নুমাইছে এই সন্দৰ্ভত কি ক'ব চাওক তেওঁলোকে ৰাইজ যে সজাগ হৈছে তাৰ পৰা ভয় খাইছে তেওঁলোকে বয়োজ্যেষ্ঠসকলে যে ক্ষোভিত তাৰ পৰা ভয় খাইছে তেওঁলোকে আজিকালি যে সাংবাদিকসকলেও এটা প্ৰশ্ন কৰিবলৈ যে সাহস কৰিছে তাৰ পৰা ভয় খাইছে তেওঁলোকে যে মহিলাখিনি ক্ষোভিত নিবনুৱা যুৱকখিনি ক্ষোভিত আজি কা সন্দৰ্ভত যে ৰাইজ ক্ষোভিত ৰাইজ যে এতিয়া পুনৰবাৰ মাত মাতিবলৈ এটা সাহস পাইছে আমাৰ নিৰ্বাচনী প্ৰচাৰ জৰিয়তে সেইকাৰণে গোটেই কেবিনেটত নামি ৰাইজৰ কণ্ঠ কেনেকৈ ৰুধিব পাৰে ৰাইজক প্ৰলোভন দি কেনেকৈ বিভ্ৰান্তিত পেলাব পাৰে ৰাইজক ভাবুকি দি কেনেকৈ ৰাইজক বহাব পাৰে সেয়া লৈ তেওঁলোকে প্ৰচেষ্টা আৰু আমাৰ প্ৰচেষ্টা হৈছে যে ৰাইজৰ কণ্ঠ আৰু শক্তিশালী হওক ৰাইজে নিজৰ বাক স্বাধীনতা ঘূৰাই পাওক আৰু ৰাইজে অনাগত দিনত এনেকুৱা এটা চৰকাৰ পাওক যে ৰাইজৰ প্ৰতি দায়িত্ব সহকাৰে কামখিনি কৰে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909